লগে লয়া সহায়ক অনন্ত অনন্ত মানে বাকুটি নাম দৈৱকীত জন্মিব আপুনি ভগৱন্ত সেইকাৰণে লগে লয়া দেৱ সম্প্ৰসন যদুকুলে জন্মিবন্ত প্ৰভু নাৰায়ণ নাৰায়ণ গতিকে ভগৱন্তৰ জন্ম কৰ্মবিলাক দিব্য আৰু এই দিব্য লীলা চৰিত্ৰবিলাক ভকতসকলে গাব লাগিব শুনিব লাগিব তেতিয়া ভকতসকলে জীৱন্তে মুক্ত হয় বুলি কৈছে বৰ ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা আজি যে আমি শ্ৰৱণ কৰিছোঁ কীৰ্তন কৰিছোঁ আমাৰ হৃদয়ত থকা যিবিলাক জাবৰ আছে পাপ আছে জন্মে জন্মান্তৰ কোটি কোটি জন্মৰ পাপবিলাক আমাৰ নাইকিয়া হ'ব লাহে লাহে সেইকাৰণে ভগৱান কৃষ্ণই কৈছে গীতাত এই ৰাম মোৰ জন্ম কৰ্ম বহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম ৰাম মোৰ কথা শ্ৰৱণত কৰিবে কৰতি আকেহে বুলয় সখী উত্তম ভকতি আজি আপুনি মই যিটো ভকতি কৰিছোঁ শ্ৰৱণ আৰু কীৰ্তন ইয়াতকে উত্তম ভক্তি আৰু নাই বুলি কৈছে গীতাত গতিকে আপুনি মই এইটো আজি উত্তম ভকতি কৰি আছোঁ ভগৱন্তৰ গুণনামবিলাক কৰ্ণ কুহুৰৰ দ্বাৰা আমাৰ হৃদয় পদ্মত প্ৰৱেশ কৰিব আৰু হৃদয়ত থকা দুৰ্বাসনাবিলাক আমাৰ নষ্ট কৰিব গতিকে অকণমান পাক ভাগি যাওঁ কৃষ্ণ কৃষ্ণ এৰা অসুৰ স্বভাৱ সৰ্ব মনুষ্য কৃষ্ণ ধৰাই বগা খণ্ড পথ তাহাকো ভকতিক কৰিব ধিকাৰ আনেহে কৰিবে কৰ্ম হৈয়ায় নাচাৰ নারী
তীক্ষ্ণ তোর খান্দা ধৰি কাটি চিন্দি পাখণ্ড পেলাইব সংঘৰি নির্পতি পিতৃ-মাতৃ হরিষে বন্ধু মাধব রাম দুর্জনর মনৰ সঙ্গে ভৈলু ঘৰ বনাক কৃষ্ণ কৃপালু বাপায় সমস্ত ভগবন্ত ঈশ্বর কৃষ্ণ কৃপা ভগবন্ত কৃপা কৃষ্ণ তিনটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংসাৰ এক দুই হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায় বৈষ্ণৱ পুত্ৰ আৰু তিনি হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায় এই তিনটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়
এই তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে সাধুৰ ৰং, মহাপুণ্যৰ ফলত লাভ হয়, আৰু মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, বৈষ্ণৱ পুত্ৰ। আৰু এগৰাকী সুভাৰ্যা পাবলৈ হ'লে মহাপুণ্য লাগিব বুলি কৈছে। প্ৰথম কিন্তু সাধু হ'ল। 84 লক্ষ যদি অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, তেতিয়া কৃষ্ণই দয়া কৰি কৃপা কৰি মানুহৰ জন্ম দিয়ে। এইটো গল্ডেন চান্স। হৰি দয়া কৰি মানুহৰ জন্ম দিয়ে। সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলে বহুত টান। তদপি অৰ্ধুবম অৰ্থদম, কিন্তু চাবা আজি আছে হয়তো কালি নাথাকিব পাৰে। কচু পাতৰ পানী, হয়নে? ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্মটো বহুত পাবলে বহুত টান। তদপি, কিন্তু চাবা আজি আছে হয়তো কালি নাথাকিব পাৰে কচু পাতৰ পানী। কুমাৰো আচৰে প্ৰাণ ধৰ্মানি ধৰ্ম, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। সেইকাৰণে যত সাংসা ধনধান পুত্ৰ পৰিবাৰ, মৰিলে ভোগে এক ৰতিও নাযায় বুলি কৈছে। আৰু হাতে বাটে ঘাটে কৈতো যাব প্ৰাণ, সেইটোতো কোনেও নাজানে। গতিকে জীৱনটোক অথিৰ বুলি কৈছে। আমাৰ মহাপুৰুষ গুৰুজনায়ো কৈছে, অথিৰ জীৱন, অথিৰ জীৱন যৌৱন, হয়নে? বৰগীততো কৈছে, ধন ধন অথিৰ জীৱন অথিৰ। গতিকে বোলে বাপজন বোলে চাকৰিৰ পৰা আহিল, গাড়ীখন গেৰেজত সোমালে, বাথৰুমলৈ গ'ল, ভৰি হাতকেইটা ধুবলৈ, বাথৰুমতেই বোলে প্ৰেছাৰ বেমাৰ উঠি গ'ল, পটককৈ বোলে বাথৰুমতে শ্লিপ হ'ল, আৰু হৰি ৰাম হ'ল। মানুহজন ঠিকে আছিলে, ৰাতিপুৱা খবৰ, হয়নে? সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে, মানুহৰ জন্মটো দুৰ্লভ, বহুত 84 লক্ষ জনী অতিক্ৰম কৰি জীৱই যেতিয়া ভাগৰি যায়, স্থাৱৰ 20 লক্ষ, গছ গছনি তৰুলতা তীক্ষ্ণ হয় বোলে 20 লাখ বাৰ জন্মগ্ৰহণ কৰিছো। আপুনি মই সকলোৱে গছ গছনি তৰুতীৰ্ণ লতা হয় 20 লাখ বাৰ জন্মগ্ৰহণ কৰিছো বোলে। স্থাৱৰ 20 লক্ষম জলজম নবলক্ষণ, কুৰ্মাঞ্চ রুদ্র লক্ষঞ্চ, 10 লক্ষঞ্চ পক্ষিণাম, 30 লক্ষঞ্চ পশুনাম, হয়নে? তাৰপিছত চতুৰ্লক্ষণ বানর, তত্তু মনুষ্যানাম প্ৰাপত্যন্তে কৰ্মণা সাধয়তে। ইমান কৰ্মৰ সাধনাৰ ফলত 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত কৃষ্ণই কৃপা কৰি এবাৰ আপোনাক মানুহৰ জন্ম দি দিলে, হয়নে? আৰু এইটো ক'ত দিছে বোলে? ভাৰতবৰ্ষত জন্ম বোলে লাভ কৰিবৰ কাৰণে দেৱতাও বোলে ইচ্ছা কৰি আছে। দেৱতাসকলেও ইচ্ছা কৰে যে ভাৰতবৰ্ষত মই জন্ম পাম, ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিম, এই পুণ্য তীৰ্থত বুলি আশা কৰি আছে দেৱতা। সেইকাৰণে কৃপালু বাপাই সমস্ত আমাক এইটো ভগৱানে গোল্ডেন চান্স দি দিলে।
দশম স্কন্ধ ভাগৱতত কৈছে এ ৰাম ভৱ তৰিবাৰ যোগ্য ইয়ে মনুষ্য শৰীৰ বিষয় বাতাসা পায়া কৰিলা অস্থিৰ বোলে ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাসা পাই কৰিলা অস্থিৰ আমাক অস্থিৰ কৰি পেলাই বিষয় বাতাসা পায়নে এখানে মহাপুরুষ মাধবদেবে এত ভূগাল লিখিছে ভারত রত্নর দীপ মনুষ্য হরির নৌকা রাম নাম মহারত্নহার হেনয় বাণিজ্য পাই যিটো জীবন অতরিলা তাত করে দুখিয়াওর নাই এখানে আপনার হল আপনি কৃষ্ণর কৃপাত সাধুর হং পাইছে ভাগ্যোদয় বহু জন্ম সমার্জিতে সৎসঙ্গ জল ভয়তে নরভ এই সৎসংগ আমি কৃষ্ণৰ কৃপাতে পাইছো সেইকাৰণে আমি ঠেদিগুৰি যথাযথা আমি সৎসং ল'ব লাগিব সাধুৰ হং ভকতৰ হং ঠেদিগুৰি এইসকল মানুহ চতুৰ বুলি কৈছে যিসকল মানুহ সৎসং ল'বলৈ চেষ্টা কৰে সাধুৰ হং ভগৱান কৃষ্ণই উদ্ধৱকো কৈছে এই মাধৱে বুলন্ত সখা শুনা কৰিছে ন পঢ়ে যাবে হবে শাস্ত্ৰ বোলে জানে চাৰি বেদ তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ ভকতি সেইকাৰণে যত্ন কৰি সাধুৰ সময়লৈ আহিবলৈ কৈছে মাক দেৱহতীক কপিল প্ৰভুৱে কৈছে হে মা তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ চেষ্টা কৰিবা তো দেৱহতীয়ে কৈছে মই দেখোন জীয়া মানুহৰ নিচিনাই আছো তুমি মোক ক'ত মৰা মানুহ দেখিম কপিল প্ৰভুৱে দেৱহতী মাক কৈছে মা তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ চেষ্টা কৰিবা এতিয়া কপিল প্ৰভু দেৱহতী মায়ে কৈছে মই দেখোন জীয়া মানুহৰ নিচিনাই হৈ আছো তুমি মোক ক'ত মৰা মানুহ দেখিছা নহয় মা এই পৃথিৱীত বোলে মৰা মানুহ জীয়া মানুহতকৈ বোলে মৰা মানুহৰ সংখ্যা বেছি আছে বোলে কোনসকল মানুহ মৰা মানুহ আৰু কোনবিলাক মানুহ জীয়া বোলে দেখুৱাই দিয়া এতিয়া কপিল প্ৰভুৱে কৈছে দেৱহতী মা এ সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ বোলে জীৱন্ততে মৰাইটো জানিবা বোলে সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ জীৱন্ততে মৰাইটো জানিবা বোলে চলতি ফিৰতি লাছে এনেতো খোজকাঢ়ি আছে বোলে এইসকল বোলে মুৰ্দাই হয় মুৰ্দা মানে লাছ যদি কৃপালু বাবাই সমস্ত আমাৰ পাঠৰ মাজত যেতিয়া আমি সোমাই যাম অৱতাৰৰ কথাবিলাক আমি আপোনালোকৰ মাজত ক'ম বাৰু ইয়াত কেইবাটাও কথা কৈ গ'ল মই পদভিত্তিত অকণমান আলোচনা কৰি আমাৰ পৰম পুহিত আমি বহুত দিনৰ পৰাই আইগৰাকীক দৰ্শন পাই আছোঁ আমি আইগৰাকীৰ প্ৰাথমিকলৈ গৈছোঁ আইগৰাকী গৃহলৈ গৈছে আমাৰ সাবিত্ৰী বৰদলৈ আমি তেৰাৰ শিষ্যনাথ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ আমাৰ আইগৰাকীৰ লগত এদিন আমি পাঠত বহিম বুলি কামনা আছিলে আমাৰ আইগৰাকীৰ লগতো আছিলে গতিকে আজি কামনাটো পূৰ্ণ হৈছে কৃষ্ণই কৃপা কৰিছে আমি তেৰাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আইগৰাকী অকণমান পাঠৰ মাজত সোমাই জয় গুৰু কৃষ্ণ হবে মহামণি
কৃষ্ণ তব কতিহীন ব্যৰ্থে আয়ু কৰে ক্ষীণ কয়োটা সম্ভাৰ যেন গতি চতুৰাশ্ৰম কথন শুনি কৃপালু বাবা সমস্ত আমি
পদ ভিত্তিত অকণমান আলোচনা কৰি দিওঁ। ভগৱান কৃষ্ণ অৱতাৰ বৈকুণ্ঠ যেতিয়া যাব, কৃষ্ণ অৱতাৰ শেষ কৰাৰ পিছত বৈকুণ্ঠলৈ যোৱাৰ পিছত কলিযুগ আহিব বুলি কৈছে। তাৰপিছত কলিৰ পিছত কল্কি আহিব বুলি কৈছে ভাগৱতে আমাক। একেবাৰে শেষ অৱতাৰ কল্কি অৱতাৰ। এতিয়াও বহুত সময় আছে। এতিয়া আপুনি মই কলিযুগত সোমাই আছো। বৰ্তমান কলিযুগৰ আয়ু হৈছে 5200 বছৰ। আৰু ভাগৱত কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰৰ পিছত ভাগৱত পৃথিৱীত আহিছে। আৰু বৰ্তমান আমি কলিযুগৰ মাত্ৰ 5200 বছৰ পাৰ হৈছে। এতিয়া কলি একেবাৰে জন্ম হৈ কেঁচুৱা হৈ আছে আৰু এতিয়া ইমান তাণ্ডৱ হৈ আছে। ও হৰি ও ৰাম। আৰু অলপ দিনৰ পিছত কি হ'ব কোনো ঠিক নাই। মানুহক মানুহে যেতিয়া খাবলৈ আৰম্ভ কৰি দিব, তেতিয়া সেই সময়তে দুৰ্ঘোৰ কলি আহিব। তেতিয়া সন্ত মহন্ত ভকতৰ দ্বাৰা ধৰ্মটো ৰক্ষা হৈ আছে। বৰ্তমান সন্ত মহন্ত ভকতৰ দ্বাৰা ধৰ্মটো ৰক্ষা হৈ আছে। কিন্তু এটা সময় আহিব যে সন্ত মহন্তৰ পৰাও কণ্ট্ৰল নহ'ব ধৰ্মটো। তেতিয়া ভগৱন্ত উপায় নাই, ভগৱন্ত নিজেই নামি আহিব লাগিব কল্কি কথা। ইয়াত সেইকাৰণে আমাক কৈছে যে এৰিবে আচাৰ বেদপথ শুইবে লোক হেন দেখি ঈশ্বৰৰ সৈতে মহাকূপ। কলিৰ হেকত কল্কি ৰূপে অৱতৰি দুৰ্জন ৰাজাক মানে বিনাশিবে কৰি। ঘোঁৰাত চৰিয়া তীক্ষ্ণতৰ খান্দা ধৰি কাটি চিন্দি পাখণ্ডক পেলাইবে সম্ভৰি। এতিয়া ৰজাসকলৰ বহুত অত্যাচাৰ। ৰজাসকল মানে মন্ত্ৰীবিলাক ৰজাই হয়। উদাহৰণ দিছে, আপোনালোক জানে প্ৰজাক কিমান পীড়িত কৰিছে ৰজাবিলাক। যিয়ে ৰাজগাদীত বহিছে সেইসকলে ইমানেই পীড়িত কৰিছে, প্ৰজাৰ ওপৰত ইমানেই টেক্স লগাই দিছে, ইনকম টেক্স কৰ। বোলে আপুনি গাড়ী এখন কিনিবলৈ গ'লে বোলে কিনোতেও আপোনাৰ টেক্স ল'ব, হয়নে? আৰু যেতিয়া বোলে তেল ভৰাব, বোলে তেল ভৰালেও বোলে তাতো টেক্স কৰ দিব লাগিব। আৰু বোলে আপুনি যেতিয়া ৰাস্তাত চলাব তাতো টেক্স। ও হৰি ও ৰাম। ইমানেই কৰ লগাই দিব প্ৰজাৰ ওপৰত, প্ৰজা উশাহ নাপাব, ৰজাৰ কাৰণে পীড়িত হ'ব। কিছুমান মানুহতো ছুচাইড কৰিব বুলি কৈছে। ডাঙৰ ডাঙৰ বিজনেছমেনবিলাক ছুচাইড কৰিছিলে, হয়নে বাৰু? কিমান টেক্স দিব চৰকাৰ? আত্মহত্যা কৰিব। তেনেকুৱা ধৰণৰ কলিযুগত প্ৰভাৱ হ'ব। আৰু আগতকৈ আৰু আগলৈ আৰু বহুত ভয়ানক ৰূপ ল'ব। তেতিয়াই ভগৱন্ত পুৰুষ কল্কি অৱতাৰ হ'ব। সম্ভল নামৰ গ্ৰামত বিষ্ণু যশ নামৰ ব্ৰাহ্মণৰ ঘৰত বৰ্তমান এই স্থানটো এতিয়াও আছে, দিব্য হৈ আছে। এতিয়া নাই বৰ্তমান, যদিও আহমেদাবাদ বুলি উল্লেখ কৰা হৈছে। আৰু সেই আহমেদাবাদ সম্বলপুৰ নামৰ জেগা এটাত এই গাঁওখন বৰ্তমান দিব্য ৰূপত সোমাই আছে। তাত কল্কি অৱতাৰ হ'ব বুলি কিছুমান শাস্ত্ৰত কোৱা হৈছে। গতিকে সেই কল্কি অৱতাৰ যেতিয়া ভগৱান হ'ব, সকলোকে বিনাশ কৰি আকৌ পাছত সত্য প্ৰৱৰ্তাব বুলি কৈছে। গতিকে কৃপালু বাপ ভকতৰ কাৰণে কিন্তু আজি কলিযুগ হৈ থকা নাই। আপুনি মই আজি সত্য যুগতে আছো। ও হৰি, আপুনি মই আকৌ কলিযুগত নাই। বোলে ভকতৰ কাৰণে আজিও সত্য যুগ, কাৰণ ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন আমি লাভ কৰিছোঁ। পৰম আনন্দে আজি দ্বিতীয় বৈকুণ্ঠত বহি আছো। গতিকে আমাৰ কাৰণে বোলে কলিযুগ হৈ থকা নাই, আমাৰ কাৰণে বোলে সত্য যুগ আজিও চলি আছে, হয়নে বাৰু প্ৰভু? তাৰপিছত ইয়াত কৈছে কলিৰ অন্তত সত্য প্ৰৱতাৰিব পাছে মাধৱৰ জন্ম কৰ্ম কহিল নিৰ্গতি। ইহাৰেহে শ্ৰৱণ কীৰ্তনেৰে সাধে গতি। আতপৰে মহাধৰ্ম নাহি নাহি আন কৰিবা বাক্যত বাবে বিশ্বাস আমাৰ।
নথৈবা মনত তুমি সংশয় কিঞ্চিত বুলিও ক আৰু কিবা শুনিবা কচিত। গতিকে ৰজা পৰীক্ষিতক কৈছে, এই আপোনাৰ নিমি ৰজাক কৈছে বৃদ্ধসকলে, তুমি সংশয় নকৰিবা, তুমি শ্ৰৱণ কীৰ্তনে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম, হৰিৰ নাম ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। আৰু নাম ধৰ্মক কোনোবা যদি নামে বোলে গতি দিব নোৱাৰা বুলি কয়, কোনোবা যদি তোমাৰ আগত কয়, তেতিয়া তাক বোলে ঢাং ঢোল পিটি হ'লেও ঊৰ্ধ্ববাহু কৰি কবা যে কলিযুগত নামেই শ্ৰেষ্ঠ। গতিকে কৃপালু বাপাই সমস্ত নামে তপ নামে জপ নামে যুগ ধ্যান। গতিকে নামতে কলিযুগ, এই কলিৰ যিমান ধৰ্মবিলাক আছিল, কলিৰ ভয়ত নামতে আশ্ৰয় লয়। সেইকাৰণে আনন্দত হবে, আনন্দত ধৰ্ম কৃষ্ণৰ লগত গুচি গইলা, একস্থানে হোৱা হৰি নাম মাজে ৰইলা বুলি কৈছে। সেইকাৰণে গুৰুজনাই আমাক কৈছে, শুনা সামাজিক জন কেশৱৰ কথা, বিষয়ৰ অৰ্থে জন্ম নকৰিও বৃথা। কাছৰ কাৰণে যেন তেজয় মানিক, জানি সাধুজনে যত্ন ভজিব হৰিক। পিতৃ মাতৃ হৰিহে, হৰিহে বন্ধু হাৰ, হৰিহে সুহিত নিজ আত্মা আপোনাৰ। নিজৰ আত্মাত পৰমাত্মা ভগৱন্ত আছে বুলি ভাৱ, কৃষ্ণ ভাৱকন্যা হয়, ভগৱন্তৰ ভক্তি কৰিবলৈ কৈছে। ইহ পৰ লোকত হৰিক পাইবা লাগ, যথা যায় তথা হৰি কুন্ত হাতুৱা। তাৰমানে ভগৱন্তৰ নাম আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই বুলি কৈছে। সেইকাৰণে যেই নাম সেই হৰি ভজা নিষ্ঠ কৰি, আপোন নামৰ সংগ নচাৰন্ত। কৃষ্ণই নাৰদক কৈছিলে, হে নাৰদ, মই বোলে বৈকুণ্ঠত নাথাকো, মই বৈকুণ্ঠত নাথাকো, বোলে যোগীসকলৰ হৃদয় এৰি মই ভকতৰ কীৰ্তন চাই থাকো। আজি আপোনাৰ আমাৰ মাজত বায়ুৰ ৰূপত অব্যক্ত ঈশ্বৰ ব্যষ্টি ইতি কৃষ্ণ, ব্যষ্টি ইতি বিষ্ণু, ব্যাপক হিচাপে ভগৱান আমাৰ মাজত এতিয়াও আছে। ভগৱান কৃষ্ণই নাৰদক কৈছে, হে নাৰদ, বোলে নাহম বসামি বৈকুণ্ঠে, বোলে বৈকুণ্ঠত মই নাথাকো ৰয়। বোলে নাহম তিষ্ঠামি বৈকুণ্ঠে, মই বৈকুণ্ঠত নাথাকো ৰয়। বসামি বা তিষ্ঠামি, বোলে যোগী নাম হৃদয় নচ, মই যোগীৰ হিয়া এৰি সমুদায়, হয়নে? নাহম বসামি বৈকুণ্ঠে যোগী নাম হৃদয় নচ, মদ ভক্ত যত্র গাবন্তি তত্র তিষ্ঠামি নারদ। হে নারদ, বোলে হে পুণ্য তীৰ্থত মই বায়বী ৰূপত আছো, ভকতৰ মাজত মই হে আনন্দ লৈ থাকো। মই বৈকুণ্ঠৰ বোলে যোগীসকলকো ত্যাগ কৰি আহোঁ, ব্ৰহ্মযোগীসকলকো মই ত্যাগ কৰি আহোঁ। সেইকাৰণে নাৰদত বিষ্ণু আচন্ত কয়, বৈকুণ্ঠত মই নাথাকো ৰয়। যোগীৰ হিয়া এৰি সমুদায়, থাকো ভক্তৰ কীৰ্তনক চাই। হয়নে? আৰু এই পবিত্ৰ স্থানত অকল ভগৱানে নাই, ভগৱানৰ য'ত জন্ম কৰ্ম লীলা ৰহস্যবিলাক শ্ৰৱণ আৰু কীৰ্তন হয়, তাত বোলে যিমান তীৰ্থবিলাক আছে, নদ নদীবিলাক আছে, পাহাৰ পৰ্বতবিলাক আছে, স্থাৱৰ জংগম, তৈত্ৰৈব, গংগা, যমুনা, গোদাবৰী, সিন্ধু, সৰস্বতী, সর্বাণি তীর্থানি বসন্তি তত্র যথা অতৃপ্ত দ্বারা কথা প্রসঙ্গ। যত নেকি অতৃপ্ত কথা, ভগৱন্তৰ কথা, নিৰ্গুণ মহিমাবিলাক গুণ গৰিমা গাই ভকতসকলে গংগা আদি কৰি যত তীৰ্থ আছে, গংগা আদি কৰি যত তীৰ্থ আছে, সকলোখিনি সেই পবিত্ৰ স্থানত বাস কৰে বুলি কৈছে। আৰু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে। সেইকাৰণে ইয়াতে কৈছে, এতিয়া আপুনি মই যে ভগৱন্তক সাকাৰ সগুণ ৰূপে কলিযুগত নাপাওঁ, কলিযুগত ভগৱান যিহেতু সাকাৰ সগুণ ৰূপে আমাক দৰ্শন নিদিয়ে, সেইকাৰণে আমি ভগৱানক ক'ত লগ পাব পাৰিম?
আমাৰ 4টা মূৰ্তি আছে, এই 4টা মূৰ্তিক আমি সেৱা কৰিব লাগিব। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। এতিয়া ভকতে বেলেগ মূৰ্তি সেৱা নকৰে, হয়নে? ভকতে কি মূৰ্তি সেৱা কৰে? 4টা মূৰ্তি সেৱা কৰিব লাগিব। এক হৈছে, প্ৰথম হৈছে আমাক গুৰুজনাই দিছে ভাগৱত মূৰ্তি। ভাগৱত কি হয় বোলে? বাগ্ময় মূৰ্তি, হয়নে? শব্দময় বিগ্ৰহ। ভাগৱত কি হয় বোলে? ভগৱানে হয়। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম। ভাগৱত ব্ৰহ্মৰ স্বৰূপ, শব্দময় বিগ্ৰহ। আমাৰ আগফালে কোন আছে? বোলে কৃষ্ণইতো আছে। আমাৰ গুৰুজনাই ভাগৱত প্ৰতিষ্ঠা কৰিছে, তাৰমানে ভগৱানক প্ৰতিষ্ঠা কৰিছে। আমি সদায় ভগৱানক দৰ্শন পাই আছো, হয়নে বাৰু? নামঘৰত আমি ভগৱানক দৰ্শন পাই আছো, সেৱা কৰি আছো। দৰ্শনম বোলে কোনোবা যদি চকুৰে নেদেখে, তেওঁ কাণেৰে শুনি পাব। ভগৱানে কিমান স্পেচিয়েল ব্যৱস্থা কৰিছে আপোনাক, হয়নে বাৰু? সেইকাৰণে ভগৱানে নিজেই কৈছে যে তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নভম তেন্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে পাৰি সেৱনাৎ সৰ্বনাৎ পাঠো দৰ্শনে পাপো নাশিন। কোনোবা যদি সেৱা কৰে আৰু কোনোবা যদি দৰ্শন কৰে, কোনোবা যদি শ্ৰৱণ কৰে আৰু কোনোবা যদি কীৰ্তন কৰে, কোনোবা কাণেৰে শুনি নাপায়, তেওঁ যদি ইয়াত আহি বোলে ভগৱানৰ কাণেৰে শুনি নাপায় কিন্তু চকুৰে দেখে, তেওঁ যদি দৰ্শন কৰি ল'লে এবাৰ, তেওঁ ধন্য হয়। সকলোৰ কাৰণে ব্যৱস্থা। সেইকাৰণে হৰি ভক্তিটো সকলোৰ কাৰণে ব্যৱস্থা কৰিছে, হয়নে? এ বাক্য কৰ্ণ এ মন মুখ আছই মানে যাৰ এ হৰি ভকতি তো সমস্তৰে অধিকাৰ। বোলে বাক্য কৰ্ণ মন মুখ আছই মানে যাৰ হৰি ভকতি তো সমস্তৰে অধিকাৰ। সেইকাৰণে এতিয়া আমাক কি কৈছে? হেন বন্ধু মাধৱক অবেহেলি আমি কৰিলো আপুনি আপোনাক অধুগামী। জানি শুনি তথাপি এতেকে তথাপি নপাওঁ সাক্ষী, দেখিও নেদেখো যেন খাইলো দুয়ো আঁখি। দুৰ্জন মনৰ সংগে ভৈলো সৰ্বনাশ, নকৰিলো প্ৰাণ প্ৰভু তোমাত বিশ্বাস। আজিলৈকে আমাৰ বিশ্বাস ভগৱন্তৰ প্ৰতি হোৱা নাই। আমি বহুত ভগৱন্তৰ কথা শুনিছো, হয়নে বাৰু? বহুত কথা ভগৱানৰ শুনিলো, জানিলো, বুজিলো, তথাপিও ভগৱন্তৰ প্ৰতি আমাৰ বিশ্বাস হোৱা নাই। মানে বিশ্বাসো আকৌ 3 প্ৰকাৰ, বুজিছেনে বাৰু? সমস্ত এক হৈছে অকল বিশ্বাস, 2 নম্বৰ দৃঢ় বিশ্বাস, আৰু 3 নম্বৰ হৈছে সুদৃঢ় বিশ্বাস, আৰু 4 নম্বৰ এটা বিশ্বাস আছে অন্ধ বিশ্বাস। গতিকে মানুহবিলাকে বেছি অন্ধবিশ্বাসত আছে, জানে বাৰু? সেইকাৰণে আমাৰ ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি থাকে, আকৌ এইফালে হাতত বোলে আঙুঠি পিন্ধি আছে। বেয়া নাপাব, মইতো ক'বই লাগিব কথাবিলাক। হৰি সত্য কথাবিলাকতো ক'বই লাগিব, হয়নে বাৰু? কিছুমানে বোলে এই আঙুলিটোত আঙুঠি পিন্ধিছে। আমাৰ আইগৰাকীটো বাৰু জাতিষ্কাৰৰ কাৰণে পিন্ধিছে, একো নাই বাৰু, পিন্ধক, বাপজনে দিয়া আঙুঠি, হয়নে বাৰু? কিন্তু কিছুমান মানুহে প্ৰবাল ধাতু পিন্ধে। এইটো কি ধাতু বোলে? প্ৰবাল ধাতু। এইটো কি আঙুঠি বোলে? এইটো বোলে মংগল গ্ৰহৰ আঙুঠি। এইটো কি আঙুঠি বোলে? এইটো শনি গ্ৰহৰ আঙুঠি। এইটো কি আঙুঠি বোলে? এইটো গণৰ খড়গ। বোলে গণৰ খড়গটো তুমি ক'ত পালা? বোলে কাজিৰঙাত বোলে গণটোক বোলে চোৰাংচোৱাই গুলি মাৰি মাৰ্ডাৰ কৰিলে। তাৰে চোৰাংচোৱাসকলে বোলে 2 কোটি টকাত বিক্ৰী কৰি আছিল খড়গটো। তাৰে মই অকণমান বোলে কণ্ট্ৰেক্টাৰ মানুহ, ৰাস্তাত কাম কৰা মানুহ, ধন টকা পইচা থকা মানুহ, বোলে খড়গটো অকণমান কিঞ্চিত বোলে 25,000 টকাত বোলে কিনিলোঁ, আৰু সেই খড়গটোৰ বোলে অকণমান আঙুঠিত ভৰাই পিন্ধিলোঁ। বোলে পিন্ধিলে বোলে কি হ'ব? বোলে খড়গটো পিন্ধিলে বোলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰিব। বোলে মই বোলে অভয় পাই গ'লো, হয়নে? মই বোলে অভয় পাই গ'লো, মৃত্যুৱে মোক মাৰিব
নোৱাৰে। আমাৰ মানুহবিলাক অন্ধবিশ্বাস আৰু কুসংস্কাৰ ইমানেই জধামূৰ্খ হৈ গ'ল পৃথিৱীৰ মানুহবিলাক। আপুনি চিন্তা কৰক যে কাজিৰঙা গঁড়ৰ খৰ্গ অকণমান পিন্ধিলে আঙুঠিত ভৰাই বোলে মৃত্যুৱে তাক বোলে টাচ কৰিব নোৱাৰে, অভয় পাই গ'ল। বোলে কাজিৰঙা গঁড়টোৰ ওচৰততো গোটা গুটি খৰ্গটোৱে আছিল, তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে বাচিব নোৱাৰিব। আপুনি মই বাচিম নে? অ হৰি। গতিকে আমি বৰ্তমান কাজিৰঙাতে আছো। এই ৰাস্তাতেদি আমি নাই কমেও 7-8 বছৰ গৈ আছো, আহি আছো। কোনো দিনে এই অনুষ্ঠান এই অঞ্চলটোত অনুষ্ঠান কৰা নাছিল। আজি আপোনালোকৰ মাজত কাজিৰঙাত আজি প্ৰথমবাৰৰ কাৰণে আমি আহিলোঁ। আমাৰ বাপজনৰ কৃপাত কৃষ্ণ বাপজন আছে, বাপৰ নামটো পাহৰি গ'লোঁ মই। আমাৰ জয়ন্ত বাপ, মৃদুল বাপ, আপোনাৰ কৃপাতে আমি যুৱসূত্ৰৰ দ্বাৰাই আমি পবিত্ৰ অনুষ্ঠানটোত আহিলোঁ। আপুনি মোক ধন্য কৰিলে, কৃপা কৰিলে। গতিকে বাপজনৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰা হৈছে। অ হৰি অ ৰাম। আৰু এনেকুৱা জগত কল্যাণৰ কৰ্ম কৰি যাতে জগতখন মানে জগতৰ যি নৱপ্ৰজন্ম আছে সেইসকলক ভক্তি জ্ঞান বিলাই দিব বুলি সেৱা জনালোঁ। গতিকে এই অন্ধবিশ্বাসৰ পৰা আমি ওলাব লাগিব। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, সমস্ত ধৰ্মক বিদুৰত পৰিহৰি লয়ুক আমাৰ নাম হে মহাযত্ন কৰি। সমস্ত ধৰ্মক বিদুৰত লয়ুক আমাৰ নাম মহাযত্ন কৰি। নাম আমাক মহাযত্ন কৰি ল'বলৈ কৈছে। যিটো গুণ নাম মোৰ সংসাৰত সাৰ কহিলো দুই পকী তোমাক প্ৰচাৰ। ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম আকে হে বুলয় সখী বোলে ভাগৱত ধৰ্ম। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, সমস্ত ধৰ্মক বিদুৰত পৰিহৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি। যিটো গুণ নাম মোৰ সংসাৰত হাত কহিলো বৈপক সখী তোমাক প্ৰসাদ। ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম আকেহে বুলয় সখী ভাগৱত ধৰ্ম। সেইকাৰণে কৈছে সমস্ত পাপতে মই কৰিব উদ্ধাৰ। সম্পূৰ্ণৰূপে আশ্ৰয় ল'ব লাগিব, শৰণ ল'ব লাগিব, সম্পূৰ্ণৰূপে চাইলেণ্ডাৰ। কিন্তু বোলে ভগৱন্তৰ ওচৰত আমি শৰণ ল'লোঁ, বোলে শৰণ লোৱাৰ পিছতো বোলে হাতত বোলে এইফালে ৰছী বান্ধিছোঁ, এইফালে বোলে আঙুঠি পিন্ধিছোঁ, হয়নে? এইফালে বোলে এজন মুছলমান ভাইৰ ওচৰৰ পৰা তাবিজ বান্ধি লৈছোঁ। আমাৰ হিন্দু মানুহবিলাকৰ অন্ধবিশ্বাসটো বেছি, বুজিছেনে বা? বোলে 33 কোটি দেৱতা আছে, বোলে 33 কোটি দেৱতাৰ ওপৰতো আমাৰ বিশ্বাস নাই। আমি কোৱা নাই যে কৃষ্ণক ভজিব লাগে। কমসে কম তো 33 কোটি দেৱতা আছে। কোনোবাটো দেৱতাক তুমি পূজা কৰি আছে, সেৱা কৰি আছে, ইষ্ট দেৱতা তুমি বনাইছা, সেই দেৱতাৰ ওপৰতো তোমাৰ বিশ্বাস নাই। বোলে কোনোবা মুছলমান ভাই এজনৰ পৰা এটা তাবিজ বান্ধি আছে, অ হৰি। আৰু মুছলমান ভাইসকলে আমাৰ হিন্দু মানুহসকলক ঠগিবলৈ খুব ভাল পায়, অ হৰি অ ৰাম। এইটো লাইভ টেলিকাষ্ট হৈ আছে, তথাপিও মানে বেয়া নাপাব ৰাইজে। কথাটোতো উচিত কথাটো কৈছোঁ, উপায়টো নাই, সত্য কথা ক'ব লাগে। সম্পূৰ্ণৰূপে আশ্ৰয় ল'ব লাগিব। কৃষ্ণ ও হৰি ও ৰাম। বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে 3 বাৰ কৃষ্ণ বুলি ক'ব সকলোৱে দেই। উচ্চ কণ্ঠৰে 3 বাৰ কৃষ্ণ ক'ব, বাহিৰে ভিতৰে কৃষ্ণ। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে। অলপ উচ্চ কণ্ঠৰে কওক।
আমাৰ গুৰুজনাই কৈছে নহয় ইয়াত ডাকি বোলা ৰাম ৰাম ভাগৱতৰ পদৰ হেকে হেকে আমাৰ গুৰুজনাই ক'ব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম হয়নে বাৰু কিয় কোৱা নাই ইয়াৰ ৰহস্যটো কি তাৰমানে আমাৰ ৰাম নাম কৃষ্ণ নাম যেতিয়া আমি ল'ম আমাৰ আত্মাটো সাৰ পাই বুজি পাইছেন হে ব্ৰহ্মাই আদি কৰি জীৱ যত ও ৰাম 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 হে মায়া হৈ যা মাজে আছয় ও ঘুমতি যায় তুমি হে চৈতন্য সনাতন হে ৰাম 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 হৈ আমি অচেতন নিয়োগনাথ গায় ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়া সজাত শুয়ে আছে আমাক কোনে জগাব যদি ব্ৰহ্মাই শুই আছে ব্ৰহ্মাৰ লগতো সব জীৱবিলাকে শুই আছে হয়নে এই জগোৱা এজন কোন বোলে তুমি হে চৈতন্য সনাতন যিজন চিৰ প্ৰবাহমান যি সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা যি চৈতন্য যি কৃষ্ণ যি পৰম তত্ত্ব সুপ্ৰিম সোল পৰমাত্মা যিজন ভগৱান এজনে আমাক জগায় হয়নে বাৰু এখানে যিসকলে ৰাম বুলি উৎসৱ কণ্ঠৰে কৃষ্ণ বুলি উৎসৱ কণ্ঠৰে লাজ আৰু ভয় এৰিব লাগিব কিছুমান আকৌ ৰাম নাম ল'বলৈ কৃষ্ণ নাম ল'বলৈ ভয় কৰে লাজ কৰে কাৰোবাক যদি কৃষ্ণ বুলি কৈ দিয়া হয় কৃষ্ণ বাপ বুলি কৈ দিয়ে এতিয়াই আপুনি মই 3 বছৰ পিন্ধিছোঁ ধুনীয়াকৈ বহি আছোঁ ইয়াত কৃষ্ণ বুলি কৈ দিলে কৃষ্ণ বুলি কৈছোঁ বোলে ৰাস্তাত বোলে কোনোবাই স্পেচিয়েল যদি মানুহ এজনৰ লগত থাকোঁ তাতে বাপক যদি কৃষ্ণ বুলি কৈ দিয়া হয় তাতে বাপে কি ক'ব জানেনে ও হৰি কৃষ্ণ নামত প্ৰেমেই নাই তেনেহ'লে আপুনি কোনো পদৰ যোগ্যতাত থাকিব নোৱাৰে সেইকাৰণে যিসকল ভকত হয় তেখেতক যদি কৃষ্ণ বুলি কৈ দিয়া হয় তেখেতে আপোনাতকৈ 10 গুণ ওপৰত কৃষ্ণ পাব কৃষ্ণ বা জয়তে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগ কৰে তেখনে পবিত্ৰ তাৰপিছত কি কৈছে ছবিত পুনৰপি কুশীলন্ত নিৰ্পতি প্ৰণতি কৰি শুনিব হবে মহামুনি হৰিৰ ভকত হবে বিঘ্নিৰ মুণ্ডত ভৰি দিয়া ফুৰে কহিলা ইয়াৰ এটা কাহিনী আছে যে ভকত হৰিৰ ভকতসকলে আকৌ বিঘ্নিৰ মুণ্ডত বোলে ভৰি দি হৰি গুণ গাই থাকে উদাহৰণ আছে ইয়াত যেতিয়া ধ্ৰুৱ ৩৬,০০০ বছৰ ধ্ৰুৱ লোকত বাস কৰিব আৰু যেতিয়া বৈকুণ্ঠলৈ যাবলৈ সময় হ'ল তেতিয়া ধ্ৰুৱৰ চিন্তা এটা আহিল ধ্ৰুৱ বোলে চিন্তাটো কি হ'ল তেওঁ কৈছে ধ্ৰুৱই চিন্তা কৰিছে যে মই যাৰ কাৰণে আজি বৈকুণ্ঠ পালোঁ মোৰ বোলে মাহিমা হয়নে বাৰু সুৰুচিৰ কাৰণে বোলে মোৰ মাহিমাৰ কাৰণে আজি মই বৈকুণ্ঠ লাভ কৰিম মাহিমায়ে যদি মোক টান কথা নকলেহেঁতেন তেনেহ'লে মই ঈশ্বৰক ধ্যান কৰিবলৈ নগলোহেঁতেন হয়নে বাৰু ঈশ্বৰ ভক্তিটো মই লাভ নকৰিলোহেঁতেন সেইকাৰণে ঈশ্বৰৰ ভক্তি পাবলৈ হ'লেও কিছুমান দুই ফালৰ পৰা আমি ঈশ্বৰৰ ভক্তি লাভ কৰিব পাৰোঁ এটা হৈছে লাভ খাকে হিন্দীত কৈছোঁ আৰু এটা হৈছে বাদ খাকে লাভ খাকে মানে ৰাৱণে যদি পৃথিৱীখনক এক গোল নামাৰিলেহেঁতেন তেতিয়া ৰামক লগ নাপালেহেঁতেন ও হৰি ও ৰাম সেইকাৰণে লাভ খাকে ৰামক লগ পাইছে আৰু ধ্ৰুৱই বাদ খাকে যদি মাহিমাকৰ যদি টান কথা নুশুনিলেহেঁতেন মাহিমাকে যদি টান কথা নকলেহেঁতেন তেনেহ'লে ভগৱত ভক্তি ধ্ৰুৱই নাপালেহেঁতেন হয়নে বাৰু তো ধ্ৰুৱৰ চিন্তা হ'ল যে মইতো বোলে মাহিমাকৰ কাৰণেহে বৈকুণ্ঠ পালোঁ এতিয়া মোৰ মাহিমাকটো নৰকত গুচি যাব মোৰ মা বোলে ভনীটিও বোলে নৰকলৈ যাব গতিকে তাৰ চিন্তা হ'ল আৰু যিখন বিমানত বহি আছে সেই বিমানৰ দাৰোগজনক কৈছে
যে বৰ দুখৰ কথা, আজি মই যাৰ কাৰণে বৈকুণ্ঠলৈ গৈ আছো, সেই মোৰ মাহী আৰু সেই মোৰ মা বোলে আজিও বোলে পৃথিৱীতে আছে, তেওঁলোক কেনেকৈ তৰিব, সেইবুলি দুখ কৰি গৈ আছে। গৈ থাকোঁতে কি হ'ল, দাৰুকজনে কৈছে, সেই ধ্ৰুৱ বোলে তুমি চিন্তা কৰিব নালাগে, তোমাৰ বোলে আগত বোলে আমাৰ আগত বোলে যিখন বিমান গৈ আছে, সেইখন বিমানত তোমাৰ মা আৰু মাহী বহি গৈ আছে। অ হৰি সেইকাৰণে ভকতৰ লগত কোনোবা যদি সম্বন্ধ কৰি লয়, আমি ভকতসকলে কিন্তু বেলেগৰ লগত সম্বন্ধ নকৰিব লাগে। যিসকল হৰিৰ ভকত নহয়, সেইসকলৰ লগত আমি ৰিলেশ্যন কৰিব নাপায়। হৰি ভকতৰ লগতহে ৰিলেশ্যন কৰিব আছে, তেতিয়া আমিও কিন্তু গতি পাব পাৰোঁ। সেইকাৰণে ধ্ৰুৱই যেতিয়া বৈকুণ্ঠ যাবৰ সময়তে তেওঁ কি হ'ল, মৃত্যু দেৱতা আহি উপস্থিত হ'ল। আৰু মৃত্যুৱে কৈছে যে যিহেতু এইটো মত্যধাম হয়, আৰু মত্যধামত বোলে কোনো বোলে স্বশৰীৰে যাব নোৱাৰে, গতিকে তুমিও মৰিব লাগিব, হয়নে বাৰু? সেই বুলি যেতিয়া প্ৰস্তাৱ ৰাখিলে মৃত্যু দেৱতাই, ধ্ৰুৱই ক'লে ঠিক আছে বোলে, তেনেহ'লে তুমি মোক বোলে মোৰ প্ৰাণটো লৈ লোৱা, হয়নে বাৰু? তেতিয়া মৃত্যুৱে কৈছে মইতো তোমাক চুবও নোৱাৰো, কাৰণ তুমিতো পৰম বৈষ্ণৱ, পৰম বৈষ্ণৱক মৃত্যু দেৱতা চুব নোৱাৰে। কিন্তু এটা কথা কয় প্ৰভু, বোলে মইহে তোমাক চুব নোৱাৰো, ধ্ৰুৱ তুমিতো মোক চুব পাৰা, হয়নে? সেইকাৰণে মৃত্যু দেৱতাই কি কৰিলে, যেতিয়া বৈকুণ্ঠত বিমানখন আহিল, মৃত্যু দেৱতাই বোলে মূৰটো বোলে ধ্ৰুৱক কাটি দিল, আৰু ধ্ৰুৱই কি কৰিলে, মূৰটো তাৰ ভৰিটো বোলে ধ্ৰুৱই মৃত্যু দেৱতাৰ বোলে মুণ্ডত দি কিনি বৈকুণ্ঠৰ বিমানত উঠিছে। এইটো ভাগৱতত আছে। সেইকাৰণে যাৰ বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচে, এই কথাটোকে ইয়াত কৈছে। হৰিৰ ভকত হবে বিঘ্নিৰ মুণ্ডত ভৰি দিয়া পুৰে কহিলা আপোনা। সেইকাৰণে মৃত্যুকো ভয় ভকতে নকৰে, ভকতৰ ভয় আছে কৈত্য। যিটো হবে ইন্দ্ৰিয়ক জিনিবাক নপাৰয়, ভোগত অধিক আহকতি, কৃষ্ণত ভগতিহীন ব্যৰ্থ আয়ু কৰে ক্ষীণ, অয়ুতা সম্বাৰ যেন গতি। গতিকে অকণমান পাঠৰ মাজত সোমাই যাওঁ, তাৰপিছতে এই 24 চন্দ্ৰটো শেষ হোৱাৰ পিছত আইকিজনী আই যাব। গতিকে 24 চন্দ্ৰটো শেষ কৰাৰ পিছত আই প্ৰভু কৃষ্ণ হয়, তেখেতে যাব কৃষ্ণ।
হৃদয় চিত্ত বুদ্ধি কামু কলপত ইয়াতি সৰ্পৰ সদৃশনে ৰৈ ক্ৰোধ হৰি ভকতক দেখি উপহাস্য কৰ ইয়াতি সিটো মহাপাত কি দুৰ্বোধ স্ত্ৰী সমেত গৃহবাস মৈথুন সুখত অন্য বোলে প্ৰিয়বাণী আজি পাইলো ইটো ধন আৰু হৈবে যত মান এহি বুলি হাস দুয়ো প্ৰাণী নজানে দক্ষিণা বিধি পূজাৰ নাহিকে সিদ্ধি নুশুনৈ প্ৰাণীৰ হিংসা দুখ আপুনি জীৱিকা অৰ্থে পশুগণ মাৰৈ ব্যৰ্থে তাতে মিলে মনৰ সন্তোষ কুলি নয় সহ্য ধন দান বিদ্যা ৰূপ বৰ্ণ ই খবৰ গৰ্ভে অন্ধমতি ঈশ্বৰ হিতে মহা ভকতক কৰে নিন্দা সিটো মহা পাপী খলয়াতি সমস্তে প্ৰাণিত হৰি আকাশ সদৃশ আছে তথাপি নুচুৱে দুখ গুণে সেবিলে অভীষ্ট দেন্ত বেদে হেন কহিছন্ত মন্দ বুদ্ধি ইহা কনো গুণে স্ত্ৰী মদ্য মাংস সেৱা জিভা